হয় ৰাজদীপ, আমি এই দেখাবলৈ লৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে গ্ৰন্থমেলা। আৰু এই গ্ৰন্থমেলাৰ বাকৰিত এই উপসমিতিয়ে ইয়াত সাজি উলিয়াইছে চক্ৰবেহু। এই চক্ৰবেহু এনেদৰে সাজি উলিয়াইছে যি আমি মহাভাৰতৰ অভিমন্যুৰ কথা পাইছিলোঁ তেনেদৰে ইয়াত সজাই তুলিছে। আৰু ইয়াত অধিৱেশনলৈ অহা যিবোৰ ভক্তপ্ৰাণ লোক বা চাবলৈ আহিছে তেওঁলোকে এই চক্ৰবেহুত সোমাই তেওঁলোকে অভিজ্ঞতা এটা অৰ্জন কৰিছে। এই মোৰ সন্মুখত আছে অসংখ্য লোক, এওঁলোকক এই ইয়াত আমি আহ্বান জনাইছোঁ। কেনে পাইছে ইয়াত সোমাই? মানে আমি শুনিহে আছিলোঁ বা দেখিছিলোঁ মহাভাৰতত যে মানে কৌৰৱে চক্ৰবেহু ৰচিছিল মানে অভিমন্যুৰ কাৰণে। আজি মানে নিজে এপাক মানে ঘূৰিলোঁ, খুবেই মানে কঠিন, ভাল লাগিল ঘূৰি, চাই ভাল লাগিল, ভাল অভিজ্ঞতা এটা পালোঁ। আজি নিজে নিজ চকুৰে মানে দেখিলোঁ। হয়, মই ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুক মই সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া চক্ৰবেহু সাজিছে, এনেদৰে বিভিন্ন ধৰণে বেৰ দি, বাঁহৰ বেৰ দি এনেদৰে চক্ৰবেহুটো সাজি উলিয়াইছে। আৰু এই চক্ৰবেহু প্ৰত্যেকে শুনিছিলে, কিন্তু আজি তেওঁলোকে প্ৰত্যেকে চক্ৰবেহু কেনেকুৱা আৰু ইয়াত কেনেদৰে ঘূৰি থাকিব পাৰি, কেনেদৰে সোমাব পাৰি আৰু ওলাব পাৰি, এই গোটেই অভিজ্ঞতা অৰ্জন কৰিছে। আৰু এই চক্ৰবেহু সাজি উলিয়াইছিলে এই উপসমিতিৰ আয়োজকসকলে। কেনেদৰে ইয়াত এই সাজি উলিয়াইছে? কৃষ্ণ জয় গুৰু শংকৰ। জ্ঞানে বাই অজ্ঞানে মাধৱৰ নাম, যিজনে ফুৰে সুমৰি, তাক মোৰ বুলি হাতে অস্ত্ৰ তুলি ৰাখিয়া ফুৰন্ত হৰি, ৰাখিয়া ফুৰন্ত হৰি। কৃষ্ণ, এয়া আমাৰ বিশ্বাস, আমাৰ গুৰুজনাৰ যি ধৰ্মীয় মাৰ্গ, এই মাৰ্গৰ আমি বিশ্বাসৰ আধাৰতে আমাৰ আজি 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ যি প্ৰস্তুতি সেইটো প্ৰায় আমাৰ সম্পূৰ্ণ হৈছে। আৰু এই উদ্দেশ্যে আমাৰ বিশেষ আকৰ্ষণ আমাৰ চক্ৰবেহু। এই চক্ৰবেহুৰ আমাৰ যি মহাভাৰতৰ কাহিনীত আমাৰ পঞ্চপাণ্ডৱ অৰ্জুনৰ পুত্ৰ অভিমন্যুক চক্ৰবেহুত সোমাই বধ কৰা হৈছিলে। আৰু সেই চক্ৰবেহুৰ আৰ্হিতে আজি আমাৰ নৱপ্ৰজন্মক আৰু এই আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী ভাইটি ভণ্টিসৱক আমাৰ চক্ৰবেহুৰ বাস্তৱ জ্ঞান দিয়াৰ বাবে আমি এখন্তেক আমি প্ৰয়াস কৰিছোঁ। ইয়াৰ পৰা যাতে আমাৰ সমূহ নৱপ্ৰজন্ম যুৱক যুৱতী ভাইটি ভণ্টি সব ছাত্ৰ ছাত্ৰীসকলে ইয়াৰে কিছু জ্ঞান আহৰণ কৰিব পাৰে। আৰু এই জ্ঞানটো এনেধৰণৰ যি চক্ৰবেহুৰ মৃত্যুটোহে হৈছিল, আমি যিকোনো প্ৰকাশ ডেকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।